এই মুহূৰ্তত মই ডিব্ৰুগড়ত উপস্থিত আছোঁ আৰু এই যিগৰাকী ভীম ৰজক যাৰ ইতিমধ্যে মৃত্যু ঘটিছে, ভীম ৰজকৰ মৃত্যুক লৈ সন্দেহৰ কিছু প্ৰশ্ৰয়া সমগ্ৰ ডিব্ৰুগড় চহৰখনত বিয়পি পৰিছে আৰু সেই প্ৰশ্ৰয়াৰ ভিতৰতেই ইতিমধ্যে হিন্দু ক্ৰান্তি দল অসমৰ যিটো শাখা তেওঁলোকে এই বিষয়টোক লৈ যথেষ্ট গুৰুত্ব সহকাৰে তেওঁলোকে লাগি আছে। তেওঁলোকৰ সন্দেহ ক'ৰবাত আচলতে হত্যা কৰা হ'ল নেকি ভীমক, ক'ৰবাত হত্যা কৰি ওলোমাই ৰখা হৈছিল নেকি ভীমক, আৰু ভীমক যদি সঁচাকৈ হত্যা কৰা নাই তেতিয়াহ'লে যদি সঁচাকৈ ভীমে এটা চৰমপন্থা বাছি ল'লে তেতিয়াহ'লে চৰমপন্থা বাছি ল'বলৈ ভীমক ক'ৰবাত নহয় ক'ৰবাত বাধ্য কৰোৱা হ'ল নেকি। এনে বহু প্ৰসংগ উত্থাপন হৈছে, বহু প্ৰশ্ন উত্থাপন হৈছে। মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ যে ভীমৰ যিটো অকাল মৃত্যু, এই অকাল মৃত্যুক আপোনালোকে কি বুলি গণ্য কৰে? ভীমৰ যিটো অকাল মৃত্যু সেইটোক আমি সাধাৰণতে আত্মহত্যা বুলি, কাৰণ আমি যেতিয়া ভীমৰ মৃতদেহটো উদ্ধাৰ হৈছে তাৰ আমি অলপ পিছতে তাৰ ফটো আমি দেখিছোঁ যে ভীমৰ ভৰিৰ প্ৰথম 2-3টা আঙুলি মাটিত চুই আছিলে। সেইটো সাধাৰণতে আত্মহত্যাৰ কেছত ইমান সম্ভৱ নহয়। দ্বিতীয়টো কথা হ'ল সেই ভীমৰ যিখিনি সময়ত ভীমে আত্মহত্যা কৰিছে বুলি আৰক্ষী প্ৰশাসনে আমাক জানিবলৈ দিছে, সেই পাৰ্টিকুলাৰ ধৰক 20-25 মিনিটৰ এটা যিটো গেপ আছিলে, সেইটো সময়তে জিমখানা ক্লাবৰ ক্ল'জ চাৰ্কিট কেমেৰাবিলাক কিয় বিকল হৈ আছিলে, তাৰ আগতেও চলি আছিলে, তাৰ পিছতো চলি থাকিলে, পাৰ্টিকুলাৰ সেই সময়খিনিত কিয় তাৰপৰা নাইকিয়া হ'ল। আৰু ভীমৰ যেতিয়া এই কাণ্ডটো হৈছে, ভীমৰ কাণ্ডটো হোৱাৰ 1 মাহমানৰ আগৰ পৰাই তেওঁক তাৰ যি 3জন মানুহৰ নাম এফআইআৰত তেওঁলোকৰ ককায়েকে দিছে, সঞ্জীৱ চুৰ, শচীন কেশৰীয়া আৰু ৰাজেন লোহিয়া, তেওঁলোকে ভাবুকি দিয়ে আছিলে। ভীমৰ আনকি মোবাইল ফোন পৰ্যন্ত তেওঁলোকে তাৰপৰা কাঢ়ি লৈছিলে। গতিকে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে এই 3জন মানুহে এবেটমেণ্টটো যদি ছুইচাইড কৰিছে তাৰ কাৰণে তেওঁলোক দায়ী নেকি। কাৰণ এই 3জন মানুহ ডিব্ৰুগড়ৰে নহয়, অসমৰ ভিতৰতে যথেষ্ট হাত দীঘল মানুহ। সেইকাৰণে কি ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে এই কেছটো গাপ দিবলৈ চেষ্টা কৰিছে নেকি, এটা দুখীয়া পৰিয়ালৰ ল'ৰা বুলি। আৰু এটা কথা আপোনালোকে জানে যে যিকোনো কোম্পানীত, প্ৰাইভেটেই হওক বা যিয়ে হওক, সাধাৰণতে 8,000 টকাৰ ওপৰত যদি কোনোবাই চেলেৰি ড্ৰ' কৰে তাৰ এটা EPF কাটিব লাগে কোম্পানীয়ে। ভীম ৰজকে যোৱা 15 বছৰ ধৰি ইয়াত কৰ্মৰত আছিলে আৰু আমি তথ্য সংগ্ৰহ কৰাৰ মতে 14-15 হাজাৰ টকা দৰমহা পাইছিলে। তো ভীম ৰজকৰ নামত EPFটো কেলৈ নাই জিমখানাত? তাৰমানে তেওঁলোকে লেবাৰ এক্টটো ভীষণভাৱে তেওঁলোকে ভংগ কৰিছে। এনেকুৱা ধৰণৰ বহুত কথা আছে। আৰু জিমখানা ক্লাবটো আমি জানো এক আভিজাত ক্লাব, তাত বহুত ধৰণৰ নহ'বলগীয়া কামো হয়। সেইবিলাক কামৰ কি ভীম সাক্ষী হৈ ৰৈছিলে নেকি, যাৰ বাবে তাৰ মুখ বন্ধ কৰি দিবলৈ চেষ্টা কৰা হ'ল? এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমাৰ মুখত আহিছে। এটা দুখীয়া ঘৰৰ ল'ৰা, তাৰ এই বছৰ শেষলৈ তাৰ বিয়াও ঠিক হৈ আছিলে। এটা ল'ৰাই কি অকাল মৃত্যু, কাৰোবাৰ বেলেগৰ দুখৰ কাৰণে নিজে অকাল মৃত্যু বৰণ কৰিবলগীয়া হ'ল নেকি? এইবিলাক প্ৰশ্ন কিন্তু আমাৰ মগজত ঘূৰি আছে। এটা প্ৰশ্ন আহে যে তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁক প্ৰায় 5 লাখ মান টকা হেৰফেৰ হৈছে, হিচাপত দেখুৱাব পৰা নাই। কিন্তু ভীমে ইয়াৰ পূৰ্বে কথাখিনি যেতিয়া ককায়েকক কৈছিল বা অন্যজনক কৈছে, তেতিয়া কৈছে সেই পইচাখিনি তাৰ যিগৰাকী প্ৰেছিডেণ্ট, চুৰ উপাধিৰ যিজন প্ৰেছিডেণ্ট, তেওঁৱেই পইচাটো তাৰ পৰা লৈ যোৱা বুলি কৈছিলে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত জানিব পৰা মতে ভীমক বলপূৰ্বকভাৱে চহী কৰাই লোৱা হৈছিল যে পইচা 5 লাখ টকা দিম বুলি চহী কৰি দে। গতিকে এই প্ৰসংগবিলাকো আপোনালোকে কিবা গম পায় নেকি? হয়, আমাৰ তাৰ ভিডিঅ' এভিডেঞ্চো আছে ককায়েকৰ, যে ককায়েকক আৰু ভীমক শচীন কেশৰীয়াই নিজৰ জ্যোতিনগৰস্থিত বাসগৃহলৈ লৈ গৈছিলে আৰু ৰুম এটাত বন্ধ কৰি পেলাই যথেষ্ট শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই পেলাই তেওঁলোকৰ এখন পেপাৰত ছাইন কৰাইছিলে। গতিকে আমি সেইটো কথাই আমি ক'ব বিচাৰিছোঁ যে সি লওক বা নলওক, সেইখন কাগজত কি লিখা আছিলে কি নাই তেওঁলোকে সেইটো সময়ত নোৱাৰে, কাৰণ তেওঁলোকে ভয়ংকৰভাৱে ভাবুকি দিয়া হৈছিল। আৰু সেইখন কাগজত হয়তো লিখি লৈছিলে তেওঁলোকে, আৰু সেইটোকে এতিয়া হয়তো তেওঁলোকে জামিন পাবৰ কাৰণে হয়তো সেইখন কাগজকে তেওঁলোকে ব্যৱহাৰ কৰিছে। কিন্তু তেনেকুৱা এখন কাগজ য'ত কোনো নোটাৰী চাইন নাথাকে বা কোনো উইটনেছ নাথাকে, তেনেকুৱা এখন কাগজ মহামান্য আদালতত কি ষ্টেণ্ড কৰিব জানো? সেইবিলাক বহুত প্ৰশ্ন আছে যে এওঁলোকে যদি কেনেবাকৈ এই গোচৰটোৰ পৰা সাৰি যায়, তো সাৰি কেনেকৈ যাব? আমাৰ কি দেশৰ আইনৰ ইমানেই ডাঙৰ সুৰুঙা আছেনে যে মানে এজন ল'ৰা মৰি গ'লেও টকাৰ জোৰত মানে অপৰাধী সাৰি যাব পাৰে? কিন্তু দেখা পোৱা গ'ল যে ঘটনা সংঘটিত হোৱাৰ পিছত ভালেকেইদিন পাৰ হৈ গ'ল, কিন্তু যি 3জনৰ এফআইআৰ নেম একিউজ আছিল তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰা, আটক কৰা কোনো ব্যৱস্থা নকৰিলে। তাৰ বিপৰীতে যদি আমি বিপৰীতমুখীভাৱে সমগ্ৰ বিষয়টো চাওঁ, আচলতে তেওঁলোকক
অগ্ৰিম জামিন ল'বৰ বাবে সুবিধা কৰি দিলে নেকি এনেকুৱা ধৰণৰ এটা প্ৰশ্নও কিন্তু ডিব্ৰুগড়ত উত্থাপন হৈছে কি কয় একচুৱেলি এতিয়ালৈকে আমি প্ৰশাসনে তেখেতক যিবোৰ কালপিট আছে তেখেতসকলক আনি কিনি কমচে কম এটলিষ্ট সোধপোছ কৰিব লাগিছিলে কিন্তু আমি সেইবোৰ দেখা নাই যে কেলে কালপিটক আনি কিনি এটলিষ্ট সোধপোছ কৰিব লাগিছিলে বা তাহাঁতৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগিছিলে সেইখিনি হোৱা আমি দেখা নাই সেইটো কেলে নাই হোৱা সেইটোতো আৰু কি ক'বলগীয়া ইয়াততো একো নাই আপোনালোকে গম পায় যে কি হৈ আছে আচলতে শক্তি চাই ভক্তি হৈছে নেকি শক্তি চাই ভক্তি দেখা গৈছে কাৰণ দাদাই ক'লে যিহেতু হাত দীঘল মানুহ হয় এতিয়া হাতটো কিমান দীঘল এইটো আমি গম নাপাম कारলৈকে আছে PM CM কি আছে আৰু ক'ব নোৱাৰি আৰু ইয়াত কি হ'ব পাৰে নেকি যে আৰক্ষীৰো ক'ৰবাত হাত ভৰি বন্ধা নেকি হ'ব পাৰে সেইকাৰণে তেখেতসকলক থানালৈ এবাৰো আনি কিনি ষ্টেটমেণ্ট ৰেকৰ্ড কৰা নগ'ল হ'ব পাৰে তাত আমি কি ক'ম শেষটো প্ৰশ্ন আপোনাৰ ওচৰলৈ আহিছোঁ যে এই গোটেই ব্যৱস্থাপনাটো দেখা পোৱা গৈছে যে ডিব্ৰুগড়ৰ আৰক্ষী ডিব্ৰুগড়ৰ প্ৰশাসন গোটেই ব্যৱস্থাটো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক বেকেটৰ ভিতৰত সোমাই থকাৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াত ক'ৰবাত ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ হৈছে বুলি আপোনালোকে ভাবে নেকি প্ৰথম কথা আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে যে পোষ্টমৰ্টেম ৰিপৰ্ট আহোঁতে 3 মাহ লাগে যিটো আইনীভাৱে হয়তো আপুনিও জানিব সেইটো সম্ভৱ নহয় দ্বিতীয়টো কথা ইয়াৰ যিকেইজন একিউজ আছে বিশেষকৈ ৰাজেন লোহিয়া তেওঁৰ কামেই হ'ল সেইটো যিকোনো ধৰণৰ ক্লাব বা ট্ৰাষ্টত তেওঁ সোমাই যায় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হিচাপে তাৰপিছত তেওঁৰ পৰা বহুত আমাৰ ওচৰত তেনেকুৱা প্ৰমাণ আছে যেনে আপোনাৰ জগন্নাথ মন্দিৰ ট্ৰাষ্ট আছে মাৰোৱাৰী হিন্দী হাইস্কুল আছে সেইবিলাকৰ ওপৰত তেওঁৰ কেছ চলিয়ে আছে যে তেওঁ তেনেকুৱা কিছুমান কাম কৰে মানে অৰ্থনৈতিক কিছুমান তেওঁ তাত ডিছক্ৰিপেঞ্চি কৰে গতিকে এইটোতো আমাৰ ভবাত থল আছে যে হয়তো তেওঁলোক 3জন মিলি কিবা আৰ্থিকভাৱে তাত ইকনমিকেল কিবা ডিছক্ৰিপেঞ্চি কৰিছিলে আৰু তাত আপোনাৰ বলিকা বকৰা ভীম ৰজকক বনাই দিয়া হৈছে কিন্তু সেই বস্তুটোত আৰক্ষীয়ে ইমান সোপা ঢিলা নীতি যিহেতু অৱলম্বন কৰিছে গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ হয়তো আৰক্ষীৰ হাত ক'ৰবাত বন্ধা কোনোবা সৰ্বশক্তিমান মানুহৰ হয়তো হাত এই একিউজকেইজনৰ ওপৰত আছে যাৰ বাবে আৰক্ষী এক খোজ আগবাঢ়িও আকৌ 3 খোজ পিছ হুকিবলগীয়া হৈছে সঁচাকৈ ক্ৰমাৎ যিমানেই বিষয়টোৰ মাজলৈ সোমাই গৈ থকা হৈছে সিমানেই কিন্তু ইয়াৰ গভীৰতাত দেখা পোৱা গৈছে বহুখিনি প্ৰশ্নবোধক চিন জন্ম হোৱাৰ বাহিৰে আন একো হোৱা নাই যিমানেই বিষয়টোলৈ সোমাই গৈ থকা হৈছে বিগত কেইদিন আমি ডিব্ৰুগড়ত বাহৰ পাতি যেতিয়া বিষয়টোৰ ভিতৰলৈ সোমাই গৈ আছোঁ যিফালে যাওঁ সেইফালেই প্ৰশ্নবোধক চিন যিফালে যাওঁ সেইফালেই প্ৰশ্নবোধক চিন ক'তো কিন্তু কোনো উত্তৰ নাই সঁচাকৈয়ে ভীম ৰজকৰ এয়া এক চৰম সিদ্ধান্তৰ ঘটনা আছিল নে ভীম ৰজকক আচলতে হত্যা কৰি ওলোমাই থোৱা হৈছিল সঁচাকৈ ভীম ৰজকে নিজে এনেধৰণৰ চৰম সিদ্ধান্ত ল'লে নে ভীম ৰজকক আচলতে বাধ্য কৰোৱা হৈছিল এনেধৰণৰ চৰম সিদ্ধান্ত ল'বলৈ এই প্ৰশ্নবোৰ এতিয়া একোটা বিশাল প্ৰশ্ন হৈ আছে যিবিলাকৰ কোনো উত্তৰ কাৰোৰে ওচৰত নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ